মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তুমিও যে মানুহ মাৰিবা দেই কিয় কি হ'ল কি হ'ল মানে বুঢ়া ওচৰত মই সময়ত গৈ নোপোৱা হলে কি হ'লহেঁতেন গাড়ীত দেখোন একেবাৰে মুখে বুজাই বুজাই আহিছিলা ইয়াত আহি কি হ'ল হ'ব দিয়া মেনেজ কৰি ল'ম নহয় সেইটো কথা নহয় এনেকুৱা ক্ষেত্ৰত মানুহৰ অলপ উপস্থিত বুদ্ধি থাকিব লাগে ছাৰ পেচেণ্ট কেইজন পঠিয়াই দিওঁ নেকি বাৰু এই ৰহ বহিবলৈকে পোৱা নাই সি আকৌ পেচেণ্ট পঠিয়াই দিয়ে ততকে ল'বলৈ নিদিয় তই নহয় মানে ছাৰ পেচেণ্ট কেইজন বহুত সময়ৰ পৰা আহি বহি আছে আৰু সেই আপোনাৰ পুৰণা পেচেণ্ট কেইজন মানুহ আহিছে নহয় তেওঁলোকো ৰৈ আছে তাকে ভাবিছিলোঁ পঠিয়াই দিওঁ নেকি ছাৰ চাম পেচেণ্ট চাম বুলিয়েতো আহিছো তাৰ আগতে তই এটা কাম কৰচোন কি ছাৰ মোৰ মূৰৰ বিষৰ টেবলেট এটা মোলৈ লৈ আহিবচোন যা ছাৰ কি হ'ল জয় নাই দেখোন তই নহয় মানে ছাৰ আনকালে আপোনাক এই টেবলেট খোৱাটো মই দেখা নাই আৰু আমি খালেও আপুনি গালিহে পাৰে আজি আপুনি টেবলেট খোৱাৰ কথা ক'লে গাটো বহুত বেয়া নেকি ছাৰ মই নহ'লে এটা কাম কৰোঁ নেকি বাৰু বাহিৰত বহি থকা পেচেণ্ট কেইজনক যাবলৈ দিওঁ নেকি বৰ কথা কওঁ নালাগে মই তোক যিটো কৰিবলৈ কৈছো তাকে কৰ এই কথাতকৈ কাম অলপ আগত কৰিবিচোন যা যা টেবলেটটো লৈ গৈ যা সুবিধা পালে মানে আপুনি দিওঁকে থাকে মোক ছায়া অ ছায়া ছায়া অ ছায়া আপুনি অথনিৰে পৰা মই তোমাক মাতি আছো তুমি খালি এইবোৰতে ব্যস্ত মই মোৰ ৰুমটোত যেনেকৈ ইচ্ছা তেনেকৈ থাকিব পাৰো আপুনি নক কৰি সোমাব লাগে এনেকৈ হঠাৎ বেলেগৰ ৰুমলৈ সোমাই আহে নেকি মানে ছায়া মই কথাটো ইমান নাভাবিলোৱেই আগে পিছেও দেখোন মই তোমাৰ ৰুমলৈ এনেকৈ সোমাই আহোঁ এয়া লওক ছাৰ দে লওক ছাৰ মানে ছাৰ আপুনি টেবলেট খোৱা দেখি আমাৰ গাঁৱৰ সেই কলিমন আইতাই কোৱা কথা এষাৰলৈ মনত পৰিল ছাৰ কি কথা মানে ছাৰ আপুনি বেয়া পায় নেকি ক'লে মই কিন্তু কোৱা নাই ছাৰ কলিমন আইতাহে কৈছে মানে সেই বেজৰ নাকত খৰে খোৱা বুলি শাস্ত্ৰত লিখা আছে কিন্তু ছাৰ কি ছাৰ এই ডাক্তৰে যেতিয়া ঔষধ খাবলৈ ল'ব তাক বেজৰ নাকত খৰে খোৱা বুলিয়ে ক'ব ছাৰ হেৰো ডাক্তৰবোৰো তেজ মঙহেৰে গঢ়া মানুহহে ডাক্তৰৰ কি বেমাৰ আজাৰ দুখ কষ্ট নাথাকে নেকি যা পেচেণ্ট পঠিয়াই দেগৈ যা বৰ কথা কৈ থাকে হ'ব দিয়ক ডাঙৰ মানুহে শাস্ত্ৰত থকা কথাবোৰ মিছা বুলিয়ে কয় কি ল'ৰা এইটো কি যে কথাবোৰ কৈ থাকে নহয় বুৰ্বকৰ দৰে নহয় মানে জেঠাই মই আচলতে হঠাতে আপোনাক দেখি চক খাই গলো সেইকাৰণে তেনেকৈ কলো আয়ো দেহি মই একেবাৰে ভবাই নাছিলো তুমি যে ভয় খাই যাব পাৰা মোৰে ভুল দিয়া মইতো নক কৰি সোমাব লাগিছিল বাৰু কওকচোন আপুনি কেলে আহিছে মই দুপৰীয়াৰে পৰা জালুকৰ টেমাটো বিচাৰি পোৱা নাই তুমি ক'ৰবাত থৈছিলা নেকি মোক চাকৰণি বুলি ভাবিছে বুঢ়ীয়ে সদায় সদায় নতুন কামবোৰ লৈ মোৰ ওচৰলৈ আহিব ছায়া কি ভাবি আছা নহয় মানে মনত পেলাই আছো জালুকৰ টেমাটো ক'ত থলো মই ক'ত থলা ব'লক মই আপোনাক জালুকৰ টেমাটো বিচাৰি দিম আহা ব'লক আহা
ঠিকে আছা? আপুনি? মই কিয় আহিব নালাগিছিল নেকি? নাই নাই, মইনো কেতিয়া তেনেকৈ ক'লো। আপোনাৰে অফিচ, আপুনি যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে। তুমি যাবলৈ ওলাইছা? কাম কৰি থাকোঁতে কেতিয়া গধূলি হ'ল মই গমেই নাপালোঁ। ব'লা তেন্তে। ব'লা মানে? আপুনি ক'লৈ যায়? তোমাৰ ৰুমলৈ। তুমিতো তোমাৰ ৰুমলৈ মোক এদিনো মতা নাই। তুমি কি কৰি আছা, কেনেকৈ আছা, মোৰ জানিব ইচ্ছা যায় ন। মানে তোমাৰ সুবিধা অসুবিধাৰ মইতো খেয়াল ৰাখিব লাগিব। হ'ব হ'ব, ইমানকৈ বুজাব নালাগে। মইনো আপোনাক কেতিয়া ক'লোঁ মোৰ ৰুমটো দেখাবলৈ নিনো বুলি? ব'লক। ব'লা, উঠা। কি হ'ল তেনেকৈ চাই আছে যে? ছায়া, এয়া দেখোন জালুক নহয়, জিৰাহে। হয় নেকি? একে দেখোন দেখাত। মই এইবোৰ জালুক জীয়া বিচাৰি থাকিব নোৱাৰো দেই। হেল্ল' কৰবী। অ' মাই গড, কি জমনি জাননে? ৰ কৈ আছো মই। ছায়া পাগল হৈছে নেকি? কিয় তাই এনেকুৱা কৰি আছে? যিজনী ছোৱালীয়ে বিধে বিধে তৰকাৰী ৰান্ধি খুৱাইছিলে, তাই আজি জালুক জিৰাৰ পাৰ্থক্য বুজি নোপোৱা হ'ল। এৰ নিশ্চয় কিবা এটা হৈছে। আহক। বাহ, সৰু হ'লেও ৰুমটো কিন্তু তুমি ধুনীয়াকৈ সজাইছা। অৱশ্যে তুমি তেনেকুৱাই। আমাৰ ঘৰখনো তুমি অহাৰ পাছত একেবাৰে পৰিপাটি কৰি ৰাখিছা। ককা আৰু জেঠাই তোমাৰ প্ৰশংসা কৰি যত্ন পাইছিল। পানী। থেংক ইউ। আচলতে ককা আৰু জেঠাই বহুত ভাল মানুহ। নিজে ভাল কাৰণে তেওঁলোকে গোটেই পৃথিৱীখনকে ভাল বুলি ভাবে। নহ'লে মোৰ দৰে এজনী ছোৱালী নিজৰ ছোৱালীৰ দৰে আঁকোৱালি লয়নে? হে, তেনেকৈ তুমি কিয় কৈছা? আমি নাই জানো? মানে ককা আৰু জেঠাই নাই জানো? কিন্তু বৰ্তমান তেওঁলোকক চাওঁ বুলিও, মাতষাৰ শুনো বুলিও একোৱেই কৰিব নোৱাৰো। আপুনি চাহ খাব নহয়? ৰ'ব, মই চাহ একাপ বনাই আনো। ঠিক আছে, তোমাৰ হাতৰ চাহ নোখোৱা বহুত দিন হ'ল মোৰ। যোৱা বনোৱাগৈ। দৰৱখিনি সময়মতে খাবা, ভাল পাবা। হ'ব ছাৰ। যোৱা। ছাৰ, বাহিৰত পেচেণ্ট শেষে হৈছেগে আৰু আহিবলগীয়া নাই। তাকে আপুনি যাবই পাৰিব নেকি ছাৰ? ঠিকেই কৈছো, পেচেণ্ট চাই ভাগৰ লাগি গ'ল আৰু। তাকে। আচ্ছা, এই টেবলেট কেইটা ল, এটা এটাকৈ খাবি, ভাল পাই যাবি। কিহৰ টেবলেট ছাৰ? কিয়, তোৰ আজি জ্বৰ হৈ থকা নাই জানো? আপুনি কেনেকৈ গম পালে ছাৰ? হেৰৌ, আমি ডাক্তৰ মানুহ বুজিছ, চকু দেখিলেই গম পাওঁ কাৰ কি বেমাৰ হৈছে। তোক পঠিয়াই দিবলৈ মন আছিল মোৰ, কিন্তু বেলেগ কোনো নাই বাবে পঠিয়াব নোৱাৰিলো। ছায়া, এই ৱালখন খালী খালী লাগি আছে তোমাৰ। কিবা এটা লগাই ল'বা, ফটো চটো এখন ভাল লাগিব। চাহ। থেংক ইউ। তোমাৰ? মই নাখাওঁ, একেবাৰে ভাতকে খাম। এতিয়া চাহ খালে মোৰ ভোক মৰি যাব। এতিয়া তুমি আকৌ ভাত ৰান্ধিবা? নহ'লে মোক কোনে ভাত ৰান্ধি খুৱাব? নহয়, মানে তুমি ইমান কষ্ট কৰি দিনটো অফিচত কাম কৰা, এতিয়া আকৌ ৰুমৰ কাম, কেনেকৈ পাৰা তুমি ইমান মেনেজ কৰিব? হা? দায়িত্ব আৰু কৰ্তব্যই সকলো শিকাই দিয়ে। আমি নিজে চেষ্টা কৰিলে সকলো কামেই সম্ভৱ। মই আজি তোমাৰ ইয়ালৈ কিয় আহিলো নোসোধা মোক। কিয়?
মোৰ মনৰ বোজা পাতলাবলৈ। মনৰ বোজা পাতলাবলৈ? আচলতে যিবোৰ হৈ আছে তাৰ বাবে তোমাৰ যথেষ্ট কষ্ট হৈছে, আৰু তোমাৰ এই কষ্টৰ বাবে হয়তো ময়ে দায়ী। নাই নাই, আপোনাৰ ইয়াত একোৱেই দুখ নাই। দুখ মোৰ কপালৰ। যেতিয়াই মই ভাবোঁ মোৰ জীৱনলৈ অলপ আশাৰ কিৰণ আহিছে, ঠিক তেতিয়াই অমানিশা আন্ধাৰে মোক আৱৰি ধৰে। আৰু এয়া মোৰ বাবে নতুন কথা নহয়। ছায়া, মই জানি বুজি তোমাৰ কষ্টৰ কাৰণ কেতিয়াও হ'ব বিচৰা নাছিলোঁ। Sorry. এই ঔষধকেইটা খাবি, ভাল পাবি। যা। হ'ব দিয়ক ছাৰ। তহঁতে কি ভাব মই তহঁতৰ দুখ কষ্ট একো বুজি নাপাওঁ? দিনৰ দিনটো বেমাৰীৰ লগত থাকি থাকি মই মানুহটো খিংখিঙীয়া হৈছো, সঁচা কথা। সেই বুলিও তহঁতৰ দুখ কষ্ট মই ভালদৰে বুজি পাওঁ। তহঁতৰ বাহিৰে মোৰনো আৰু আছে কোন? তহঁতেই মোৰ পৰিয়াল। কি ভেবা লাগি চাই আছ? বল, আজি তোক মই চাহ খুৱাম। চাহ? হোটেলত? হোটেলত চাহ নোখুৱাই মই কি তোক ৰাস্তাত বনাই চাহ খুৱাম নেকি? অকৰাটো। বল বলক ছাৰ। এইবোৰ পাৰিলে নাখাবচোন। নিজৰ স্বাস্থ্য অলপ গুৰুত্ব দিব। আপুনি নিজৰ কথা অলপ ভাবিবলৈ লওক। চৰি, আজিৰ পৰা নাখাওঁ দিয়া। তোমাৰ খিৰিকীৰ পৰা জোনটো সঁচাকৈ বৰ ধুনীয়া দেখি, সেইবাবে ৰুমটো মোৰ লাহে লাহে ভাল লাগিব ধৰিছে। আকাশলৈ চালে সকলো দুখ ভাগৰ নোহোৱা হৈ যায়। তুমি আৰু বেছিদিন এইবোৰ কৰি থাকিব নালাগে। লাহে লাহে সকলো ঠিক হৈ যাব, আৰু সকলো ঠিক হোৱাৰ পাছতে তুমি ক'ৰবাত নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিবা। ক'ৰবাত? মানে তোমাৰ যিকোনো ভাল লগা ঠাইত। এই ঠাইখনৰ বাদে বেলেগ এখন ঠাই ভাল পাবলৈ নিশিকিলোৱেই দেখোন। অৱশ্যে কেতিয়াও মই ভবাই নাছিলো কেতিয়াবা মোৰ ভাল পোৱা ঠাইখন এৰি গুচি যাব লাগিব। নহয় ছায়া, তুমি ভুল বুজিছা। তোমাৰ য'ত ইচ্ছা তাতেই থকাৰ কথা কৈছো। তোমাক ইয়াৰ পৰা গুচি যাবলৈ কোৱা নাই মই। অৱশ্যে সকলো শেষ হোৱাৰ পাছত মই ইয়াত থাকিনো কি কৰিম? তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবা, আৰু এই ক্ষেত্ৰত মই তোমাক সহায় কৰিম।
আচলতে ককাই মোৰ নামত সকলো সম্পত্তি লিখি দিয়াৰ কথা কৈছে। মোৰ হাতলৈ সকলো আহিলেই তোমাৰ এই নতুন জীৱনলৈ যিমান পইচা লাগে যি লাগে সকলো মই দিম। আফটাৰ অল তুমি মোৰ বাবে, মোৰ ককাৰ বাবে, আমাৰ ঘৰখনৰ বাবে বহুত কৰিছা। টকা পইচা সম্পত্তি এইবোৰ মোৰ বাবে ডাঙৰ বস্তু নহয়। মই কেতিয়াও ধনী হোৱাৰ সপোনেই দেখা নাই। মই কেৱল সুখী হোৱাৰ সপোন দেখিছিলো। ছায়া তুমি কথাবোৰ ভৈৰৱীৰ ফোন ৰিচিভ কৰি লওঁ। হেল্ল', ক'ত আছা তুমি? অথনিৰ পৰা ইমান ফোন কৰি আছো, কিয় ৰিচিভ কৰা নাই? মই ছায়াৰ লগত আছিলো, কিবা ইম্পৰ্টেণ্ট কথা এটা পাতি আছিলো। কোৱা। কি? তুমি সেইজনীৰ লগত কি কৰি আছা? এতিয়াই ঘৰলৈ আহা তুমি। মোক এই পাগল বুঢ়া বুঢ়ী দুটাৰ লগত ফচাই নিজে তাইৰ লগত আছাগৈ। এতিয়া আহা তুমি। হেল্ল', ছায়া মই যাব লাগিব। ঘৰত কাম এটা আছে, ভৈৰৱীয়ে মাতিছে মোক। আহো দিয়া, ভালকৈ থাকিবা।